আজি মই বনাম আইচক্ৰীম। গাখীৰৰ সৈতে গাখীৰখিনি উতলিবলৈ মই দি দিছোঁ। এয়া মই চেনি লৈছোঁ, এইখন চামুচেৰে মই এড কৰিম। এয়া চেনি এড কৰি ভালকৈ চেনিখিনি গাখীৰত মিহলি হোৱালৈকৈ আকৌ 5 মিনিটমান গৰমাই ল'ব। এয়া মোৰ 10 মিনিট গৰমৰ পিছত চেনি এড কৰিছোঁ। আপোনালোকেও ফাৰ্ষ্টত গাখীৰখিনি ভালকৈ উতলাই ল'ব 10 মিনিটমান, তাৰপিছতে চেনি এড কৰিব আৰু চেনি এড কৰাৰ পিছত 5 মিনিটমান আকৌ উতলাব। যিহেতু চেনিখিনি অকণমান পানী এৰিব, সেই পানীটো শুকাবলৈ 5 মিনিটমান টাইম লাগিব। মই এটা এনেকৈ কাপ লৈছোঁ, এই কাপটোত অলপমান গাখীৰ এড কৰিম আৰু গাখীৰখিনি ঠাণ্ডা হোৱালৈকে এই কাপটোতে মই ৰাখিম। এয়া মই কৰ্ণফ্ল'ৰ লৈ ল'লোঁ। এনেকৈ মই 2 চামুচ কৰ্ণফ্ল'ৰ এড কৰিম। যিহেতু মোৰ আইচক্ৰীমৰ গাখীৰ কম, চ' 2 চামুচেই ইনাফ। নহ'লে আপোনালোকে বেছি গাখীৰ থাকিলে 3 চামুচো এড কৰিব পাৰিব। আৰু এনেকৈ কৰ্ণফ্ল'ৰ এড কৰাৰ পিছত গাখীৰখিনি ভালদৰে মিহলাই দিব কৰ্ণফ্ল'ৰখিনিৰ লগত। এতিয়া আপোনালোকে ডাইৰেক্ট এই কৰ্ণফ্ল'ৰ এড কৰা গাখীৰখিনি এই গাখীৰৰ লগত মিলাই দিব। আপোনালোকে চাব পাৰে ইয়াত থিকনেছ কিমান ধুনীয়া এটা থিকনেছ আহিছে, মানে এইখিনি পাৰফেক্ট আইচক্ৰীম বনি হৈ গ'ল। এণ্ড মই এতিয়া লগে লগে ইয়াৰ গেছটো অফ কৰি দিম আৰু মোৰ আইচক্ৰীমৰ বেছ ৰেডি। এণ্ড ঠাণ্ডা হৈ গৈছে মোৰ, আৰু চাব পাৰে কিমান ধুনীয়া ক্ৰীমি বনিছে। আপোনালোকে ইয়াত ফ্ৰেছ ক্ৰীমো এড কৰিব পাৰে, আমুলৰ, নহ'লে হুইপ ক্ৰীম কৰিব পাৰে। এইটো মই ক্ৰীম বেলৰ হুইপ ক্ৰীম আছিলে মোৰ ফ্ৰিজতে, এইটো মই এড কৰিম। কিন্তু এইটো পূৰা আইচ ক্ৰিষ্টেল বনি আছে, এইটো পূৰা আইচ বনি আছে ভিতৰত। চ' মই এইটো অকণমান বাহিৰত ওলাই থৈছোঁ যাতে এইটো অলপ পিঘলি যায়। তাৰপিছত মই এইটো ইয়াত এড কৰিম আৰু লগতে আপোনালোকে বাটাৰো এড কৰিব পাৰে নিজৰ ইচ্ছামতে, কিন্তু ক্ৰীম এড কৰিলে চবচে বেছি ভাল হয়, ক্ৰীমি বনে বহুত আইচক্ৰীমটো। চ' আজি মই ক্ৰীম বেলৰ সৈতে ইউজ কৰিম। এতিয়ালৈকে মই আহকচোন চাওঁ। এয়া কাজুখিনি মই ঘিউত ৰ'ষ্ট কৰি ল'ম। বাটাৰ নহ'লে ঘিত আপোনালোকে কাজুখিনি অলপ ৰ'ষ্ট কৰি ল'ব কি হয়। আৰু লগতে মোৰ হাতত আছে ইয়াত কিচমিচৰ এটা পেকেট, এইখিনিও মই অলপমান তাত এড কৰি দিম। আৰু ইয়াতে ঘি মই 2 চামুচ এড কৰিম। 2 চামুচ এড কৰি ভালকৈ কাজুকেইটা ফ্ৰাই কৰি ল'ম। এয়া মোৰ কেৰাহীখন গৰম হৈ গৈছে আৰু মই কাজু বেছি দিয়া নাই, যিহেতু মোৰ আইচক্ৰীমৰ বেছটো বহুত কম আছে। চ' মই এতিয়া এইকেইটা এনেকৈ সৰু সৰু টুকুৰাত পিচেছ কৰিম। আপোনালোকে কিচমিচ বেৰাও এনেকৈ সৰু সৰুকৈ গ্ৰাইণ্ড কৰি ল'ব। দেখিছে এয়া মোৰ হুইপ ক্ৰীমখিনি কেনেকৈ আইচ হৈ আছে। এয়া মই হুইপ ক্ৰীমখিনি এড কৰি দিলোঁ। এয়া মোৰ গাখীৰখিনিৰ লগত এনেকৈ এড কৰি দিলোঁ। অকণমান ভেনিলা এচেঞ্চো এড কৰি দিছোঁ। আহকচোন মই এইখিনি এতিয়া বিট কৰোঁ। মই বিট কৰিবলৈ লৈছোঁ। অলৰেডি আইচক্ৰীম লাগি আছে। মই এইটোত আইচক্ৰীম বনাইছিলোঁ আগতে, এইটো মই নাই ধোৱা বিকজ মই আইচক্ৰীম খায়ে থাকোঁ আৰু বেছি দিনৰ নহয়। কালি মই বনোৱা আইচক্ৰীম আছিলে আৰু মোৰ আলহী আহিছিলে, চ' আইচক্ৰীমখিনি খতম হৈ থাকিলে। মই এইটো ধোৱা নাই কিয়নো এইটো যদি ধুই লওঁ আকৌ পানী হ'ব, তেতিয়া আইচক্ৰীমৰ ক্ৰিষ্টেল অহাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে মই এনেকৈয়ে এইটো আইচক্ৰীমবোৰ বেছটো এড কৰি দিলোঁ। এয়া দেখিছে কিমান ধুনীয়া এটা মোৰ এয়াৰটাইট কণ্টেইনাৰ, যিটো পাৰফেক্ট ফৰ আইচক্ৰীম। এইটো মই এতিয়া ফ্ৰিজত ৰাখিম। আজি মোৰ আইচক্ৰীমটো 3টা ফ্লেভাৰে বনাম। এয়া মই 3টা বাতি লৈ লৈছোঁ। এনেকৈ আইচক্ৰীমৰ 3টা ফ্লেভাৰ বনাম। ফাৰ্ষ্ট বনাম মই ভেনিলা ফ্লেভাৰ বনাম, যিটো মই বেছটোত অলৰেডি ভেনিলাৰ ফ্লেভাৰেই আছে, তাত অলপ ভেনিলা এচেঞ্চ মিলাই দিলে ভেনিলা ফ্লেভাৰ হৈ যাব। আৰু ছেকেণ্ডটো মই বনাম চকলেটেৰে, যিটো মোৰ কম্পাউণ্ডেৰে মই ডাবল বইলাৰ প্ৰচেছেৰে গলাই পেলাই চকলেটৰ বনাম। আৰু 3 নম্বৰটো মই মেংগ'ৰ বনাম, যিটো মোৰ কাৰণে মেংগ'ৰ কাৰণে এইটো মই মেংগ' ক্ৰুছ ইউজ কৰিম। এইটো মোৰ মেংগ' ক্ৰুছ। মেংগ'ৰ আইচক্ৰীম খাই মই বিৰাট ভাল পাওঁ, বিশেষকৈ মেংগ' খাই মই বিৰাট ভাল পাওঁ। এইটো মেংগ' ক্ৰুছ দি আপোনালোকে কেনেকৈ মই ডাবল বইলিং প্ৰচেছেৰে তলত লাগি নোযোৱাকৈ মই চকলেটখিনি ওপৰত মেল্ট হ'বৰ কাৰণে এনেকৈ দি দিছোঁ। এয়া মই চকলেট এড কৰিম আইচক্ৰীমত অলপমান। মেংগ' ক্ৰুছ মই আৰু দিম। ফ্লেভাৰৰ
অলপমান এনেকৈ আলমণ্ডছ আৰু অলপমান এণ্ড চকলেট, আৰু মই এতিয়া বনাম ভেনিলা ফ্লেভাৰৰ। আৰু সোৱাদৰ কাৰণে মই অলপমান ভেনিলা মোৰ লাষ্ট ভেনিলা ফ্লেভাৰৰ আইচক্ৰীম, আলমণ্ডছখিনি মই ইয়াত দিম। এই প্লেটখনলৈ মই গোটেই আইচক্ৰীমকেইটা শ্বিফ্ট কৰি ল'ম। এইটো মোৰ মেংগ' ফ্লেভাৰ আইচক্ৰীম, এইটো মোৰ চকলেট ফ্লেভাৰ আইচক্ৰীম, এইটো মোৰ ভেনিলা ফ্লেভাৰ আইচক্ৰীম। আইচক্ৰীমৰ এপাৰ লগাই দিলোঁ, এণ্ড এয়া মোৰ ভেনিলা আইচক্ৰীমৰ এপাৰ, এণ্ড এইটো অলপমান ভৰ্তি হৈ আছে। Look at this. Wow. This one my chocolate ice cream, and this one my mango.